তো হাই গাইজ জয় শ্ৰীৰাম আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত মানে এটা ফটোগ্ৰাফীৰ কাম কৰিব যাম আৰু তো মানে আগতেও কৈছোঁ যদি মই ব্লগ কৰা নাছিলোঁ বহুত দিন তো আজি মানে এটা ব্লগ কৰিম বুলি ভাবিছোঁ আৰু আজি মানে মোৰ গুৱাহাটীত এখন বাৰ্থডে আছে আৰু মোৰ লগত কোন কোন যাব আপোনালোকক দেখাই আছোঁ বাৰু এতিয়া আমি যাব ওলছোঁ প্ৰায় আপোনাৰ বাজিল 10টা তো এতিয়া গৈ থাকোঁ গাইজ আৰু বাকী মোৰ লগত কোন কোন আছে দেখাই আছোঁ গাইজ আৰু গাইজ আহিবলাক চানি আৰু মিন আৰু বাপৰে মিনু চাল কি চালে তো জটা জটা মাৰিছে আজি চেন্ডেল চিংছি চেন্ডেল চেন্ডেল নাই নাই চালা অৱস্থা আৰু চানি কি কবি কোন গিতে আছিল কিন্তু কাৰ কাৰণে দেৰিছে ইয়াৰ কাৰণে ইয়াৰ কাৰণে দেৰি আইছে সারাটা তাক কতইছে মনকা আৰু আমাৰ ই যাই যাব দোকানত দোকান নেদিও তা ৰবিবাৰ দোকানে গধূলি দিব আজি ইটা নেদে তো বতৰটো বাৰু ভালে আজি ভাল বতৰ তো গাইজ যাই থাকোঁ এতিয়া আৰু বাকী লগ পাই আছোঁ পাম দিব লগা আছে না তো পাম মেচিনটো লৈছা দে পামটো দি লওঁ গাইজ তো গাইজ এতিয়া আমি গাড়ীত বহি ল'লোঁ গোটেইকেইটাই আৰু গুৱাহাটী অভিমুখে আমি এতিয়া যাওঁ আৰু কোন জেগাত যাম মানে যাই কিনে কৈ আছোঁ এতিয়া যাই থকা অলপমান দৃশ্য চাব আৰু কি চাব কিবা যদি হৈ দেখে দেখি বহুত দিনৰ পৰা ব্লগ কৰিছোঁ কিবা বহু আৰু নাজানো আৰু গাইজ আমি পালোঁ বৰ্তমান বাহিৰতে আৰু এতিয়া চাব পাৰে বৰষুণ ষ্টাৰ্ট হৈ গৈছে ভয়ংকৰ বৰষুণ গাইজ এতিয়া অকস্মাত বৰষুণ মাৰছি না আকৌ নাই ইভাগে ৰ'দ ফৌচকৈ বৰষুণ মাৰি দিছে কি হ'ব বতৰৰ ভৰসাই নাই গাইজ কি কবি চানি এখানে মানে ডাইরেক্ট বৰষুণ বসছে বৰষুণ না এতিয়া আমি আহি পাই গ'লোঁ গুৱাহাটী আৰু এতিয়া আমি লখৰাৰ মুখে যাই আছোঁ কিমান বা যাব লাগে লোকেশ্যনটো মানে চাই আছোঁ মেপ অন হৈছে মেপটো দেখি দিম আৰু এই মেপ অন হৈছে মেপত চাই যাই আছোঁ আৰু লোকেশ্যনটো যাই কিনে কৈ আছোঁ লোকেশ্যনটোৰ নাম ক'ত আৰু গাইজ আমি আহি পাই গ'লোঁ লোকেশ্যন আৰু ইয়াতে গাড়ীখন পাৰ্কিং কৰি দিলোঁ আৰু লগতে বস্তুবিলাক আনলোড কৰিলোঁ আৰু ভৱনটোৰ নাম আপোনালোকক কৈ আছোঁ ঠাইটো গড়চুকৰ পৰা অলপমান সোমাই আহিব লাগে ভৱনটোৰ নাম হৈছে অপেৰা ডি আগষ্টা এইটো নামটো তো ইয়াতে আউটডোৰ লোকেশ্যনটো দেখাই আছোঁ এইটো আপোনাৰ লোকেশ্যন তো ধুনীয়া ডেক'ৰেশ্যন কৰি আছে এইফালে আৰু চাব পাৰে বতৰটো ভাল আজি এইফালে চানি এই এটা আউটডোৰ পৰিৱেশটো চাই লওক ধুনীয়া সেইফালে বেলুনবিলাক ফিট কৰি আছে বৰ্তমান আৰু ইনডোৰত চাগে বাৰ্থডেটো হ'ব আৰু গাইজ মানে ইয়াতে আমাৰ বাৰ্থডেটোৰ হেৰি হ'ব আৰু ফটো চটো উৎপতে কেক চেক কাটিব আৰু লগতে এতিয়া আমি বস্তুখিনি ছেট আপ কৰিছোঁ গোটেইকেইটাই ছেট আপটো কৰি লওঁ তাৰপিছত লগ পাইছোঁ আৰু গাইজ মানে ভিতৰত কেইটামান ল'লোঁ শ্বট আৰু এতিয়া বাহিৰত লৈ আছোঁ তো বাহিৰৰ পৰিৱেশটো একবাৰ দেখাই দিম আৰু এইটো এণ্ট্ৰেঞ্চ গেট আৰু এইফালে মানে অ'পেন এৰিয়াত মানে খুৱাব আৰু ৰিচিপশ্যনখিনি ইয়াতে হ'ব তো ধুনীয়া আমি শ্বটবিলাক লৈ আছোঁ আপোনালোকে চাই থাকক আৰু কেনেকৈ কি লওঁ ये बदल से बारदे बदल গাইজ মানে আহিছে আৰু এতিয়া আমি মানে সৰু ল'ৰাটোৰ মানে কেইটামান ফটো ল'লোঁ ভিডিঅ' ল'লোঁ এতিয়া বাকী কি কৰিব বাকী দেখাই আছোঁ ৰিচিপশ্যন যি চলি থাকে তো গাইজ অকণমান ৰেষ্ট লৈছোঁ বহুতখিনি কেক চেকো কাটিম তো কটাৰ পিছত এটা মানুহো হৈছে অকণমান ভিডিঅ' চিডিঅ' ল'লোঁ অলপ লিখিত মাৰিছোঁ তো গুৱাহাটীত আছোঁ এতিয়া লিখিত মাৰিব লাগিব অলপমান তাকে আৰু অলপ ৰেষ্ট লৈছোঁ এতিয়া গাইস এই দুটা মুণ্ডা আৰু মই আৰু মাছ মাংস নহয় এতিয়া আমি এতিয়া খাম চব ফ্ৰেঞ্চ ফ্ৰাই আৰু চিকেন চপ চিকেন চপ আউং খাব মই খাম ভাই
ভেজ মই পিয়'ৰ ভেজ ন সেইটো কাৰণে মই ভেজ খাওঁ মানে শাওনৰ মাহত মই অলপ ভেজ হৈ যাওঁ তো গাইজ যেতিয়া আমি বহি আছোঁ দুজন মানে চানি কেমেৰাটো লৈ নাটক কৰি আছে তো মিন আৰু মই বহি আছোঁ আৰু কি ক'বি মিন কেনে লাগি আছে বেয়া গৰম পাই জোতা পিন্ধিব লাগে ক'ত গৰমে এইটোতো এচি চলি আছে ভৰিত তলা চলা খামুচি ইয়াৰ চেণ্ডেলটো চিংচি গাইজ সি মোক খুজিছিল মোৰ মানে একযোৰা চেণ্ডেল না ভাল এনে ঘৰত পিন্ধা চেণ্ডেল আছে বাৰু ঘৰত পিন্ধাটো মোৰো আছে এই আৰু উপায় নাই আৰু হঠাৎ কাম আহি গ'ল না হঠাৎ কাম হৈ গ'ল এই পাগলা ফটো মাৰত আছে চানি পাগলা তাকে কেমেৰা হাতত পৰলি হ'লে মাৰিয়ে থাকে সিংকে কচি দে অল কেমেৰা কচি দে এতিয়া মানে পৰ্যন্ত কচি দে এতিয়া মানে অলপ মানুহ কমছি অলপ মানে খোৱা মানুহ যে ফটো উঠা মানুহ নাই বৰ্তমান সেইকাৰণে অলপ বহি আছোঁ আৰু গাই যেতিয়া মানে আমি যেতিয়া এনেই আছোঁ প্ৰায় আপোনাৰ বাজিল 3:30 আৰু কিবা এটা আমি খাই লওঁ আৰু খাওঁ চাওঁ আৰু কি দেখাওঁ যদি পাৰোঁ দেখাই দিম আৰু তো গাইজ আমি খাই চাই আহিলোঁ আৰু এতিয়া মিনে খাব গৈছে মই এটা ফটো লৈ আছোঁ ভিডিঅ' এৰি দিলোঁ আৰু এতিয়া ফটো লৈ আছোঁ মানে সি নাই না আৰু ফটোটো বেছি ইম্পৰ্টেণ্ট নাই মানে ভিডিঅ'টো ইমান মতলব নাই ফটোটো ল'ব লাগে মিন্দা কেনে ভাত খাইলি দুখিল আছে দুখনি আমাৰ তামন কাৰণে এইটো 32 নম্বৰ আছিল এনে ক'লোঁ আৰু 4 নম্বৰ কাৰ তোমাৰ 3 নম্বৰ নহয় 3 নম্বৰ তো গাইজ বৰ্তমান ব্লগাৰ্ছ দা এই ব্লগ এক ৰিল চাইছে ব্লগ চাইছে কপি দি আছোঁ আৰু এইফালে সেই জলুম পাতি আছোঁ সৰু চলি আছে সৰু চলি উপায় নাই আৰু এইফালে আমাৰ কপি চলি আছে অ' ৰ'ব চৰি কপি দেখাই আছোঁ ৰ'ব 9931 এই কপি চলি আছে ফটো হয় না কি ক'বা ডাউৰ আৰু গাইজ এতিয়া 6:30 বাজি গ'ল আৰু লাষ্ট এণ্ডিং আৰু এতিয়া মানে ফেমিলি ফটো ল'ব লাগে বাকী আমি মেক্সিমাম চব কাভাৰ কৰি দিলোঁ মানুহ চাব পাৰে খালী হৈছে তো মানুহ চানুহ নাই জাষ্ট ফেমিলি কাৰণে ল'ব আছে লৈ কিনে খতম কৰি দিওঁ তো গাইজ এতিয়া আমাৰ কাম চাম খতম আৰু মানে ফ্লেছটো লৈ আছে মিনে আৰু এতিয়া আমি যাওঁ কাৰণ এইটো কেমেৰাত মানে ফ্লেছ নাথাকে না তো আৰু আমাৰ লগত আছে ৰাকেশ দা আমাৰ গাঁৱৰে তো এতিয়া মানে তেওঁক নামাই দিম লৈ আহিলোঁ মই আজি গুৱাহাটীত দিলোঁ এটা কাম ৰাকেশ দাই দিছে কামটো আৰু এতিয়া কাম চাম কৰিলোঁ কাম খতম কামৰ বস্তু গোটেই ডেলিভাৰী কৰি দিলোঁ এতিয়া মানে ভিডিঅ'টো দিব আছে বাকী আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই